নমস্কাৰ বন্ধুসকল, আজি অন্য এটি ৰেচিপি লৈ আহিছোঁ। এয়া কাবুলী বুটৰ ঘুগুনি বনাম আজি। এইখিনি ইনগ্ৰিডিয়েণ্টছ লাগিব। অলপমান বিলাহী, অলপমান কাজু, তাৰপিছত আলু, নহৰু, আদা। এইখিনি ধুনীয়াকৈ আলুখিনি মই আৰু কাবুলী বুটখিনি কুকাৰত দি দিম বইল হ'বৰ কাৰণে। আপোনালোকে ভিডিঅ'টো চাই থাকক শেষলৈ, কেনেকুৱা পালে জনাব। চবেই জানেই বনাব আজিকালি, ইউটিউব ভাইৰ পৰা চবেই শিকিয়ে লয়। তো ময়ো অলপ অলপ শিকিছোঁ, তো আপোনালোককে এনেকৈ দেখাই দিলোঁ অলপমান। তাৰপিছত ধুনীয়াকৈ মই কুকাৰটো বহাই দিলোঁ। তাৰপিছত এই মিক্সি গ্ৰাইণ্ডাৰত মই বিলাহীখিনি আৰু কাজুখিনি মিক্স কৰি ল'লোঁ। কেৰাহীত তেল দিলোঁ, এটা নহৰু দিছোঁ, এইটো আৰু এনেই দিছোঁ মই খাই ভাল পাওঁ কাৰণে। 3টা জলকীয়া দিছোঁ আৰু মিক্সি গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰি লোৱা কাজু আৰু টমেট'ৰ পেষ্টখিনি দি দিলোঁ। হালধি দিম অকণমান, অলপমান নিমখ দিম। এইখিনিয়ে, বেছি একদম বস্তু নালাগে, যিহেতু ঘৰত সৰু বেবী আছে, তো বেছি মছলা পাতি ব্যৱহাৰ কৰি পেলাই মই বস্তু নবনাওঁৱেই। যিমান পাৰি কম ইনগ্ৰিডিয়েণ্টতে বনাব ট্ৰাই কৰোঁ। তাৰপিছত এইখিনি বইল কৰা আলু আছিল, সেইখিনিও দি দিলোঁ লগতে। অলপমান গ্ৰেভি নিচিনা হ'ব। তাৰপিছত এয়া দেখিছেনে, এনেকৈ 2 মিনিটমান লাৰি থাকিব লাগিব। তাৰপিছত ভজা হোৱাৰ পিছত ভজা এটা গোন্ধ আহিব। তাৰপিছত আৰু লাহে কৰি আমি কাবুলী বুটখিনি দি দিছোঁ। কাবুলী বুটখিনি যিহেতু বইল কৰাই আছে, তো ইমান বেছি ভাজিবৰ দৰকাৰ নাই। অলপ সময় 2 মিনিট 3 মিনিট মই লৰাই দিছোঁ, ইনগ্ৰিডিয়েণ্টখিনি ভালকৈ যাতে লগ হৈ যায়। তাৰপিছত ধুনীয়াকৈ পানী দি দিম। পানীখিনি দিয়াৰ পিছত পানীখিনি ভুক-ভুককৈ যেতিয়া উতলিব, আঞ্জাখন মোটামুটি হৈয়ে গ'ল। ভিডিঅ'টো কেনেকুৱা পালে জনাব। আজিলৈ আহিছোঁ, বাই বাই। লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব।